হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰেচন কাৰ্ড EKYC আপডেট 2024 ৰেচন কাৰ্ডৰ EKYC আৰম্ভ হ'ল। আপোনালোকে সকলোৱে যিসকলৰ ৰেচন কাৰ্ড আছে আপোনালোকে EKYC কৰিব লাগিব, নহ'লে আপোনালোকৰ কাৰ্ড কৰ্তনো হ'ব পাৰে বা আপোনালোকে চাউল লাভ কৰিব নোৱাৰিবও পাৰে। অতি সোনকালে আপোনালোকে EKYC কৰি লওক। কেনেকৈ কৰিব ভিডিঅ'টোত আমি সেইটোকে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলৰ ৰেচন কাৰ্ড আছে EKYC কৰিবই লাগিব, সেইটো মাষ্ট বি বন্ধুসকল। সেইকাৰণে কেনেকৈ কৰিব আপোনালোকে ভিডিঅ'টোত আমি সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল। ইয়াৰ কাৰণে আপোনালোকে এই পেজখনলৈ আহিব লাগিব। ইয়াৰ কাৰণে মই ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দি থ'ম। আপোনালোকে লিংকটোত ক্লিক কৰিব, ডিছক্ৰিপশ্যন ভিজিট কৰি তাৰপিছত লিংকটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে আধাৰ ইনেবল পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম AEPDS ডিপাৰ্টমেণ্ট অফ ফুড চিভিল ছাপ্লাইজ এণ্ড কনজিউমাৰ এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ আছাম। আপোনালোকে ফাৰ্ষ্টতে চাই ল'ব লাগিব যে আপোনালোকৰ EKYC কৰা হৈ আছে নে নাই। যদি আপোনালোকৰ কৰা হোৱা নাই তেতিয়া আপোনালোকে কৰিব লাগিব। যিসকলৰ কৰা হৈ আছে সেইসকলে কৰিব নালাগে। তাৰ কাৰণে আপোনালোকে চেক কৰিবলৈ হ'লে ইয়াত ভালেমানকেইটা অপশ্যন পাব। ইয়াত যিটো ৰিপৰ্টছ অপশ্যন দেখিছে প্ৰথমতে, ইয়াত ভালেমানকেইটা ইয়াত অপশ্যন আছে। PMGKAY ডিটেইলড ট্ৰেন্সক্ৰিপশ্যনছ পোৰ্টেবিলিটি ডিটেইলছ, RC ডিটেইলছ, বেনিফিচিয়াৰী ভেৰিফিকেশ্যন, ছফ্টৱেৰ ভাৰ্চন, ষ্টক ৰেজিষ্টাৰ, FPS ষ্টেটাছ, ডিষ্ট্ৰিবিউশ্যন ষ্টেটাছ, ORC, এনেকুৱা ভালেমানকেইটা অপশ্যন পাব। ইয়াত আপোনালোকে চেক কৰিবলৈ হ'লে যিটো RC ডিটেইলছ দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। RC ডিটেইলছ যিটো দেখিছে সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। RC ডিটেইলছ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব সকলোখিনিয়ে দেখিছে আপোনালোকে। মন্থটো আহি গৈছে ইয়েৰ 2024। ইয়াত যিটো অপশ্যন আছে RC নং, যিটো অপশ্যন দেখিছে আপোনালোকে এই ঘৰটোত RC নম্বৰ অৰ্থাৎ ৰেচন কাৰ্ড নম্বৰটো আপোনালোকৰ ভৰাই দিব লাগিব। ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো ফিল কৰি দিব, ইয়াত টাইপ কৰি দিব। মই টাইপ কৰি আপোনালোকক দেখাই দিছোঁ। এনেকৈ আপোনালোকে ফিল কৰি দিব ৰেচন কাৰ্ডৰ নম্বৰটো। মই ফিল কৰি দিলোঁ। ফিল কৰাৰ পিছত ছাবমিট যিটো অপশ্যন ছাইডত দেখিছে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ডিটেইলছত আহি যাব। ইয়াত আপোনালোকৰ সকলোখিনি আহি যাব। আপোনালোকৰ ৰেচন কাৰ্ডত টোটেল কেইজন মেম্বাৰ আছে সকলো মেম্বাৰৰ নাম আহি যাব। ইয়াত ফিমেল মেম্বাৰ কিমান আছে আৰু মেল মেম্বাৰ কিমান আছে এনেকৈ আহি যাব। জেণ্ডাৰ দেখিছে আপোনালোকে ফিমেল মেল, মেল ফিমেল এনেকৈ আহি যাব। ফাৰ্ষ্টতে মেম্বাৰ নেম আহিব, ডিষ্ট্ৰিক্ট আহিব, সকলোখিনি ইয়াত আহি যাব ডিটেইলছ, আৰু এইজটো আহি যাব। এয়া আপোনালোকে দেখিছে। আৰু ইয়াত আপোনালোকে ষ্টেটাছ যিটো আছে এইটো মেইন পইণ্ট হৈ গ'ল ষ্টেটাছটো যদি এক্টিভ হৈ থাকে আপোনালোকে জানিব যে আপোনালোকৰ EKYC কৰা আছে। অলৰেডি আপোনালোকৰ EKYC হৈ আছে যদি ইয়াত এক্টিভ থাকে। আৰু যদি আপোনালোকৰ আনএক্টিভ বা বেলেগ দেখুৱাই এক্টিভৰ বাহিৰে, যদি আপোনালোকৰ EKYC কৰা নহয় ইয়াত বেলেগ এটা দেখুৱাব, আনএক্টিভ দেখুৱাব বা এক্টিভ কৰা নো এক্টিভ দেখাব, তেনেকুৱা কিবা এটা দেখাব ষ্টেটাছটো। তেতিয়া আপোনালোকে গম পাব যে এক্টিভ হৈ থকা নাই, মানে আপোনালোকৰ EKYC হৈ থকা নাই। আৰু ছাইডতে আধাৰ কাৰ্ড দেখুৱাব, আধাৰ কাৰ্ডৰ নম্বৰটো। আৰু EKYC মানে হৈ গ'ল বন্ধুসকল ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা। সেইটোৱে EKYC কৰা, মানে আধাৰ কাৰ্ডটো লৈ আপোনালোকৰ ৰেচন কাৰ্ডৰ লগত লিংক কৰি দিব। ইয়াত তেনেকৈ আধাৰ কাৰ্ডৰ লাষ্টৰ 4টা নম্বৰ ওলাই থাকিব। এনেকৈ সকলোখিনি ডিটেইলছ ওলাই যাব ইয়াত ধুনীয়াকৈ। আপোনালোকে এনেকৈ চাব পাৰিব। যদি এক্টিভ হৈ আছে ইয়াত আপোনালোকে আৰু EKYC কৰিব নালাগে, আৰু যদি এক্টিভ হোৱা নাই তেতিয়া আপোনালোকে EKYC কৰিব লাগিব। আৰু EKYC আপোনালোকে কৰি ল'ব, সেইটো মাষ্ট বি, সেইটো চৰকাৰৰ নিৰ্দেশ EKYC কৰাটো। আৰু আপোনালোকে যদি কৰা নাই কৰি ল'ব, নহ'লে ৰেচন কাৰ্ডখন হয়তো কৰ্তন কৰি দিয়া হ'ব, নহ'লে আপোনালোকে চাউল নাপাব যদি EKYC কৰা নাই। আৰু চাওক অন্য ষ্টেটবিলাকত অনলাইন মাধ্যমেৰে EKYC কৰিবলৈ সুবিধাটো আছে। আমাৰ অসমৰ কাৰণে সুবিধাটো বৰ্তমান নাই। তাৰ কাৰণে আপোনালোকে যিখন কোঅপাৰেটিভ দোকানৰ পৰা আপোনালোকে চাউল পায় সেই দোকানখন ভিজিট কৰিব, তাত আপোনালোকৰ EKYC কৰি দিব। তালৈ গ'লেই হ'ল, আপোনালোকে আধাৰ কাৰ্ডটো আৰু ৰেচন কাৰ্ডটো লৈ যাব যে EKYC মোক কৰি দিয়ক বুলি ক'লে EKYC আপোনালোকক কৰি দিব। আৰু EKYC নকৰালৈকে আপোনালোকক চাউলো নিদিয়ে, আপোনালোকে সেইটো জানে। এজেণ্টৰ ওচৰলৈ যাব, যিখন কোঅপাৰেটিভ দোকানৰ পৰা আপোনালোকে চাউল পায়, তাত আপোনালোকৰ EKYC কৰি দিব। আৰু অতি সোনকালে আপোনালোকে EKYC কৰাই ল'ব, কাৰণ এতিয়া যিহেতু চৰকাৰৰ নিৰ্দেশ দিছে EKYC কৰিবলৈ, সেইকাৰণে যিমান পাৰে সোনকালে আপোনালোকে EKYC কৰি ল'ব। আৰু EKYC কৰাৰ পিছত এনেকৈ আপোনালোকে চেক কৰিব যে এক্টিভ হ'ল নাই। এক্টিভ যদি হ'ল আপোনালোকৰ তেতিয়া EKYC আপোনালোকৰ কমপ্লিট হৈছে। আৰু যদি EKYC কৰাৰ পিছতো এক্টিভ হোৱা নাই তেতিয়াও আপোনালোকৰ EKYC কৰা কমপ্লিট হোৱা নাই, আপোনালোকে জানিব। আৰু তাৰ কাৰণে চেক কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনলৈ যাব, মই লিংক এটা দি থ'ম। আপোনালোকে সেই লিংকটো ভিজিট কৰি পেলাই লিংকটো ক্লিক কৰি পেলাই সেনেকৈ আপোনালোকে চেক কৰিব পাৰিব। গতিকে গম পালে আপোনালোকে কেনেকৈ EKYC কৰা আছেনে চেক কৰিব, আৰু যদি কৰা নাই কেনেকৈ কৰিব। গতিকে ভিডিঅ'টো ইমানে আছিলে বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ অন্য আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।